নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও এটা বিশেষ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছো। আশা কৰিছো ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰথমতে আপোনালোকক এটা অনুৰোধ জনাইছো, আপোনালোকে মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি আপুনি ফেচবুক পেজত চাই আছে তেনেহলে পেজখন ফলো কৰি দিব। আহক তেনেহলে আজি এই ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেণ্ডছ, আপোনালোকে মানুহক কিমান বিশ্বাস কৰে? হয়তো আপোনালোকে এজন মানুহক লগ পোৱাৰ পিছত তেওঁলোকৰ লগত কথা বতাৰ পিছতেই আপোনালোকে সেই মানুহজনক অতি সোনকালে বিশ্বাস কৰি ল'ব পাৰে বা লোৱাটো দেখা যায়। আৰু তাৰ পিছত এদিন দুদিনকৈ তেওঁলোকৰ সম্পৰ্ক স্থাপন কৰে আৰু তাৰ পিছত তেওঁলোকৰ লগত হোৱাটছআপ, মেছেঞ্জাৰ, ফেচবুক এইবোৰ যি ছ'চিয়েল মিডিয়া আছে সেই ছ'চিয়েল মিডিয়াৰ সাইটসমূহত তেওঁলোকৰ লগত খুব সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে, নহয় জানো? একাংশই যদিও নকৰে কিন্তু অন্য একাংশই কিন্তু এইবোৰত অতি সহজে সোমাই যোৱা দেখা পোৱা যায়। আৰু তাৰ পিছত সেই যিগৰাকী মানুহৰ লগত আপোনালোকে চিনাকি হয় তেওঁলোকৰ লগত আহ যাহ অৰ্থাৎ ঘৰুৱাভাৱে সম্পৰ্ক স্থাপন কৰে আৰু নিজৰ পৰিয়ালৰ এজন ব্যক্তি বুলি আপোনালোকে তেওঁলোকক ভাবি লয় আৰু আপোনালোকৰ মনৰ সকলো কথা আপোনালোকে তেওঁলোকৰ আগত অতি সহজে ব্যক্ত কৰা দেখা যায়। আৰু আপোনালোকৰ যি পাৰ্সোনেল মোবাইল ফোন, এই মোবাইলটো আপোনালোকে তেওঁলোকক হয়তো ল'বৰ কাৰণে বা তেওঁলোকৰ হাতত সেই মোবাইলটো কিছু সময়ৰ কাৰণে আপোনালোকে এৰি দিয়ে। কিন্তু আপোনালোকে কেতিয়াবা অনুভৱ কৰিছেনে বা আপোনালোকে কেতিয়াবা সেই বিষয়ে ভাবিছেনে যে আপোনাৰ সেই পাৰ্সোনেল মোবাইলটোৰ জৰিয়তে তেওঁলোকে আপোনাৰ সকলো ধৰণৰ তথ্য আপোনালোকৰ হাতৰ পৰা তেওঁলোকৰ মোবাইললৈ ট্ৰান্সফাৰ কৰি লৈ যাব পাৰে আৰু তাৰ পিছত আপোনালোকৰ জীৱনৰ কাৰণে তেওঁলোকে গতিপথ সলনি কৰি দিব পাৰে। সেয়া হয়তো বহুতে চিন্তা নকৰে বা নেভাবে। কিন্তু এতিয়া এইখন অসমত, এইখন সমাজত এতিয়া বৰ্তমান যি সমাজ ব্যৱস্থা চলি আছে তাত কিন্তু এতিয়া এনেকুৱা ধৰণৰ কিছুমান মানুহৰূপী দানৱৰ জন্ম হৈছে। এওঁলোকে কিন্তু এই ধৰণৰ কাম কৰিবলৈ অকণ কুণ্ঠবোধ নকৰা হ'ল। তেওঁলোকৰ অন্তৰত দয়া নাই, মমতা নাই। ঠিক এনেকুৱা এটা ঘটনা ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো। আপোনালোকে দেখিছে মোৰ সাইডৰ স্ক্ৰীনত এই যে এগৰাকী যুৱতী মহিলা আপোনালোকক দেখুৱাইছো, এইগৰাকী হৈছে অসমৰ এগৰাকী বিখ্যাত সুকণ্ঠী গায়িকা ময়ূৰী দত্ত। আপোনালোকে সকলোৱে চিনি পায় এই ময়ূৰী দত্ত বাইদেউৰ গান আপোনালোকে শুনিছে। তেওঁৰ খুব সুন্দৰ শুৱলা মাতে আপোনালোকৰ অতি দুখ লগাৰ সময়ত হয়তো তেওঁৰ গানসমূহ আপোনালোকে শুনাৰ পিছত আপোনালোকৰ মনটো ভাল লাগে। কিন্তু আজি এই ময়ূৰী দত্ত বাইদেউৰ লগত এনেকুৱা এটা ঘটনা ঘটি গ'ল, যিটো ঘটনা ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াত নিজৰ ফেচবুক পেজত নিজে এটা লাইভৰ জৰিয়তে সকলোবোৰ কথা ব্যক্ত কৰিছে। আহক সেই বাইদেউৰ লগত কি ধৰণৰ ঘটনা ঘটিছে আপোনালোকে এবাৰ শুনি লওক। নমস্কাৰ, মই ময়ূৰী দত্ত। এটি সৰু কথা জনাবলৈ আপোনালোকৰ আগত এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। সেয়া হৈছে যোৱাকালিৰ পৰা বহুতে ফোন কৰিছে, মেছেজেছ কৰিছে যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে গম পাইছে যে মোৰ ব্যক্তিগত ফটোগ্ৰাফাৰ কুলদীপ ডেকা, সকলোৱে জানে মোৰ মৰমৰ ভাইটি বুলি, নলবাৰীৰ ল'ৰা। আৰু তেখেতে বিগত 3 মাহ মানৰ পৰা মোৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক এক্সেছ কৰি ৰাখিছিলে নিজৰ মোবাইলৰ লগত। মোৰ যিখিনি মোলৈ মেছেজ আহে বা যেনেকুৱা ধৰণৰ মোলৈ কলছ আহে গোটেইখিনি তেওঁৰ তাতো গৈছিল। সেইটো ডাঙৰ কথা নহয়, মোক কোনে ফোন কৰিছে, কোনে মেছেজ কৰিছে সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল যে ইমান ডাঙৰ বিশ্বাসঘাতকতা তেখেতে কিয় কৰিলে সেয়া বাৰু নাজানো। কিন্তু এই গোটেইখিনি কথা গম পোৱাৰ পাছত মই আইনৰ সহায় ল'লোঁ আৰু আইনে খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়ালে। যিহেতু খুব সৰু ল'ৰা কুলদীপ ডেকা, নলবাৰীৰ ল'ৰা, আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতৰ লগত মোৰ পৰিচয় হৈছিল। আৰু বহুবাৰ মেছেজ কৰাৰ পাছত যে বা মই আপোনাৰ লগত থাকিব বিচাৰোঁ, আপোনাৰ লগত ফটোগ্ৰাফী কৰিব বিচাৰোঁ, শিকিব বিচাৰোঁ, তেনেকৈ কোৱাৰ পাছত
মই তেখেতক সুযোগ দিছিলোঁ আৰু মোৰ বৰ ডাঙৰ ভুল হ'ল তেখেতক বিশ্বাস কৰিলোঁ আৰু ফটো এডিট কৰে ফটোগ্ৰাফী কৰে কিছুমান ক্ষেত্ৰত মোবাইল তেখেতৰ হাতত দিব লগা হয় আৰু এতিয়াতো এনেকুৱা হৈছিল আমাৰ ঘৰখনত যে মই ৰাতিপুৱা শুই উঠি কি খাওঁ বা মোৰ ফোনটোত মই কাৰ লগত কথা পাতোঁ কি ধৰণৰ কথা পাতোঁ এভৰিথিং তেখেতে জানিছিল সকলোখিনি তেখেতে জানিছিল কুলদীপ নিজৰ ভাইটিতকৈও বেছি মৰম কৰিছিলোঁ বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত কিন্তু কিয় কৰিলে তাতকৈ ডাঙৰ কথা কৰাটোৱে আচলতে অপৰাধ খুব দুখ লাগিছে বেছি নকওঁ বেছি কৈওতো লাভ নাই এতিয়া সৰু ল'ৰা ভৱিষ্যত উজ্জ্বল আছে আৰু বহুত বেছি মই কিবা ডাঙৰ ষ্টেপ লোৱা নাই কাৰণ ভৱিষ্যত আছে সৰু ল'ৰা মাফ কৰি দিছোঁ কিন্তু আপোনালোকক এটি কথা জনাওঁ যে কেতিয়াও কাকো মানে সহজতে বিশ্বাস নকৰিব মোৰ যিটো ভুল হ'ল আপোনালোকে কেতিয়াও নকৰিব কাৰণ আজি মোৰ সৈতে হৈছে কাইলৈ আপোনালোকৰ লগতো হ'ব কাৰণ যিটো ল'ৰাই ফটোগ্ৰাফী কৰাৰ পাছত প্ৰগ্ৰেমত যেতিয়া আমি পে'মেণ্ট কৰোঁ মিউজিচিয়ানক বা আমাৰ টিম মেম্বাৰক তেতিয়া কেতিয়াবা মৰমতে 300-400 টকা বা 500 টকা বঢ়াই দিয়া হয় আৰু তেনেকৈ বঢ়াই দিলে সি মোক জিপে' কৰি ঘূৰাই দিয়ে ল'ৰাটোৱে যে বা মোক কিয় বেছি পইচা দিছে মই এইটোহে পাওঁ আপোনাৰ পৰা মোক বেছিকৈ নিদিবচোন এনেকৈ কয় আজি সেই ল'ৰাটোৱে আজি 3 মাহৰ পৰা ফেচবুক ইনষ্টাগ্ৰাম মোৰ হোৱাটছআপ পৰ্যন্ত যে সি এক্সেছ কৰি ৰাখিব পাৰিব বুলি ভবাই নাছিলোঁ 17 বছৰীয়া ল'ৰা মাইনৰ এই সৰু ল'ৰা কিন্তু ইমান সৰু ল'ৰাটোৱে ইমান ডাঙৰ যে অপৰাধ কৰিব ভবা নাছিলোঁ কিন্তু মাফ কৰি দিছোঁ তেখেতক উজ্জ্বল ভৱিষ্যত আছে আশা ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম নকৰে শিকক আনক কেতিয়াও অন্যায় নকৰক আৰু নিজে আগবাঢ়ি যাওক আপোনালোকে কেতিয়াও নিজৰ বাহিৰে নিজৰ ঘৰখনৰ বাহিৰে নিজৰ ঘৰৰ মানুহকেইটাৰ বাহিৰে আজিৰ দিনত আজিৰ যুগত কাকো সহজে বিশ্বাস নকৰিব আৰু এটা কথা আপোনালোকক জনাওঁ যে কোনোবাই যদি মোক বিচাৰি কুলদীপক ফোন কৰে বা কুলদীপ ডেকাক ফোন কৰে তেতিয়াহ'লে মই আপোনালোকক জনাওঁ যে আজিৰ পৰা কুলদীপ ডেকা আমাৰ সৈতে নাই আমাৰ টিমত নাই আমাৰ কোনো ধৰণৰ অনুষ্ঠান কোনো ধৰণে জড়িত নহ'ব কুলদীপ ডেকা গতিকে আপোনালোকে মোক বিচাৰি যদি কুলদীপক ফোন কৰে তেতিয়াহ'লে সেয়া মই জনাওঁ যে কুলদীপক ফোন নকৰিব আৰু তেখেতে আগুৱাই যাওক নিজৰ ভৱিষ্যতটো গঢ়ক আৰু ইমান ডাঙৰ অপৰাধ কৰাৰ পাছত মোৰো মানে অকণমান মানুহৰ প্ৰতি বিশ্বাসটো কমি গ'ল আৰু ভাইটি আছিলে ঘৰতে আছিলে মানে এনেকুৱা 1 মাহত 15 দিন আমাৰ ঘৰতে থাকে ল'ৰাটো আৰু কেতিয়াবা ফটো এডিট কৰিবলৈ কিবা কৰিবলৈ মোবাইলটো দিয়াটো স্বাভাৱিক কথা কিন্তু সেইটোকে যে সি সুযোগ হিচাপে ল'ব আৰু এনেকুৱা ধৰণৰ কাণ্ড কৰিব বুলি ভবা নাছিলোঁ গতিকে গম পালোঁ মাফ কৰিলোঁ আৰু আইনেও সহযোগ কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা ব্যক্তিগতভাৱে মোক ইমান সহযোগিতা আগবঢ়াইছে বহুত বহুত ধন্যবাদ ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এয়া হৈছে সুকণ্ঠী গায়িকা ময়ূৰী দত্ত বাইদেউ তেখেতৰ এটা লাইভ ফেচবুক পোষ্ট মই আপোনালোকৰ কাৰণে আগবঢ়ালোঁ এইটো এটা মাত্ৰ উদাহৰণহে তেওঁ বহুত বিশ্বাস কৰিছিল সেইজন যুৱকক যিজন যুৱকে তেওঁক অনুৰোধ জনাইছিল যে বাইদেউ আপোনাৰ লগত থাকিম আপোনাৰ কিছু কাম মই কৰি দিম যেনে ফটো এডিটিং ভিডিঅ' এডিটিং ফটোগ্ৰাফ কৰা এইবোৰ সকলো কাম তেওঁৰ লগত কৰিম বুলি তেওঁ অনুৰোধ কৰিছিল আৰু তাৰ পিছতে যিহেতু সৰু ল'ৰা সেয়েহে এই বাইদেৱে সেই ল'ৰাজনক বহু বিশ্বাস কৰিছিল আৰু বিশ্বাস কৰি তেওঁ নিজৰ লগত ৰাখিছিল আৰু তেওঁ কোৱা মতে তেওঁ মাহৰ 30টা দিনৰ ভিতৰত 15টা দিনে তেওঁ নিজৰ ঘৰত আছিল আৰু 15টা দিনে এই বাইদেউৰ লগত তেওঁ আছিলে কিন্তু এই যিজন যুৱক এই যুৱকজনে কিন্তু বাইদেউক যি ধৰণে বিশ্বাসঘাতকতা কৰিছে সেয়া কিন্তু আপোনালোকৰ ক্ষেত্ৰতো হ'ব পাৰে সেয়েহে বাইদেৱে অনুৰোধ জনাইছে যে আপোনালোকে কেতিয়াও সোনকালে মানুহক বিশ্বাস নকৰিব আপোনালোকৰ যিটো প্ৰাইভেট মোবাইল এই মোবাইলটো কেতিয়াও আপোনালোকে কাৰো হাতত এৰি নিদিব আৰু আমিও সেই কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি বাইদেউক যিটো আজি বিপদত পৰিছে তেনেকুৱা আপোনালোকৰ যাতে নহওক সেয়েহে এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আকৌ এটা এনেকুৱা ধৰণৰ বিশেষ ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ